যোৱাকালি ৰাতি আমাৰ দোকানত চুৰি হ'ল মানে চাটাৰ ভাঙিলে, চাটাৰ ভাঙি আমাৰ কেছটো লৈ গ'ল। কেছ আছিলে 1,34,436 আৰু প্লাছ আমাৰ কেমেৰা আছে 10টা। ভিতৰৰ কেমেৰা যিটো আই অ' বক্সৰ ভিতৰত থাকে, যিটো হাৰ্ড ডিস্ক থাকে, ইনক্লুডিং সেই বক্সৰ সৈতে বস্তুটো উঠাই লৈ গুচি গ'ল, গোটেইটো সৈতে উঠাই লৈ গুচি গৈছে। আৰু বাকী আমিতো মালৰ কাউণ্ট কৰাই নাই। মাল মানে আমাৰ মাল মানে গাড়ী পাৰ্টছত আপুনি গম পায়, বহুত দামী দামী বস্তু থাকে, কিন্তু সেই মালৰ আমি হিচাপে কৰা নাই এতিয়াও। মাৰুতি পাৰ্টছৰ, মাৰুতি অথৰাইজ ডিলাৰ হয়, মাৰুতি অথৰাইজ ডিলাৰ। আমাৰ অল নৰ্থ ইষ্টত মানে ডিষ্ট্ৰিবিউটৰ আছে। নগাঁৱত এখনে, নগাঁৱত ওৱান এণ্ড অনলি এইখনে আছে। সন্দেহটো কাক কৰিব, সন্দেহটো তেনেকুৱা কৰিবলগীয়া তেনেকুৱা নাই, কিন্তু এতিয়া পুলিচে যিটো কয় আৰু তেওঁলোকে যদি কাৰোবাক কিবা সোধে পোছে, এইটো তেওঁলোকৰ কথা। এজাহাৰ দিয়া হৈছে, মই সদায় এজাহাৰ দিছোঁ। মই মেনেজাৰ অভিজিত বৰুৱা। ৰাতিপুৱা মই আমাৰ যোনজন ওপৰত কলেজ এখন আছে, আমাৰ ৰোহিত বাল্মীকি বুলি, সি মোক ফোন কৰিছে। মই জিমত গৈছিলোঁ, মই জিমত যাওঁতে মানে মোবাইলটো সদায় চাৰ্জত থৈ যাওঁ। ফোন মাৰি আছে, তাৰপিছত আমাৰ ষ্টাফ এজনে ৰিচিভ নকৰা দেখি আমাৰ ষ্টাফ এজনে ফোন মাৰিছে মোলৈ। তেতিয়া আমাৰ ৱাইফে তাক চিনি পায়, তাই ৰিচিভ কৰিলে, বিকাশে ফোন মাৰোঁতে ৰিচিভ কৰিলে। এতিয়া কি হ'ল তেনেকুৱা কথা। তেতিয়া মই জিমৰ পৰা আহি পেলাই ইমিডিয়েট মোৰ লগতে আহিছোঁ। চুৰ হ'ল বুলি সিহঁতে যেতিয়া কৈছে চাটাৰ খোলা আছে, মানে তলা ভাঙা মানে কি আৰু, সন্দেহটো সেইটোৱে কৰিব লাগিব, কাৰণ মানে CCTV কেমেৰাটো খোলা আছে, ওপৰতে খোলা আছে। হা, চাটাৰ এখন, চাটাৰ মেইন চাটাৰ মানে এণ্ট্ৰি চাটাৰখনে খোলা। 1,34,000 কেছ, এইটো কেছ আছিলে উইথ লকাৰ দেই, লকাৰত আছিলে এইটো। কেছ বক্সত নাথাকে, আমাৰ লকাৰত থাকে পইচা। সেই লকাৰৰ সৈতে লৈ গৈছে, মানে লকাৰ উঘালি লৈ গৈছে একচুৱেলি। বস্তু বাহিনী আমি ভিতৰত এতিয়া তেওঁলোকে আহক, আমি ভিতৰত এতিয়া নোসোমাওঁ, আমি পিছত বস্তুখিনি কাউণ্ট কৰিব লাগিব, কাৰণ আমাৰ ইয়াতে বস্তু থাকেতো, দামী দামী বস্তু থাকে। যোৱাকালি ৰাতি আমাৰ দোকানত চুৰি হ'ল মানে চাটাৰ ভাঙিলে, চাটাৰ ভাঙি আমাৰ কেছটো লৈ গ'ল। কেছ আছিলে 1,34,436 আৰু প্লাছ আমাৰ কেমেৰা আছে 10টা। ভিতৰৰ কেমেৰা যিটো আই অ' বক্সৰ ভিতৰত থাকে, যিটো হাৰ্ড ডিস্ক থাকে, ইনক্লুডিং সেই বক্সৰ সৈতে বস্তুটো উঠাই লৈ গুচি গ'ল, গোটেইটো সৈতে উঠাই লৈ গুচি গৈছে। আৰু বাকী আমিতো মালৰ কাউণ্ট কৰাই নাই। মাল মানে আমাৰ মানে গাড়ী পাৰ্টছত আপুনি গম পায়, বহুত দামী দামী বস্তু থাকে, কিন্তু সেই মালৰ আমি হিচাপে কৰা নাই এতিয়াও। মাৰুতি পাৰ্টছৰ, মাৰুতি অথৰাইজ ডিলাৰ হয়, মাৰুতি অথৰাইজ ডিলাৰ। আমাৰ অল নৰ্থ ইষ্টত মানে ডিষ্ট্ৰিবিউটৰ আছে। নগাঁৱত এখনে, নগাঁৱত ওৱান এণ্ড অনলি এইখনে আছে। সন্দেহটো কাক কৰিব, সন্দেহটো তেনেকুৱা কৰিবলগীয়া তেনেকুৱা নাই, কিন্তু এতিয়া পুলিচে যিটো কয় আৰু, তেওঁলোকে যদি কাৰোবাক কিবা সোধে পোছে, এইটো তেওঁলোকৰ কথা। এজাহাৰ দিয়া হৈছে, মই সদায় এজাহাৰ দিছোঁ। মই মেনেজাৰ অভিজিত বৰুৱা। ৰাতিপুৱা মই আমাৰ যোনজন ওপৰত কলেজ এখন আছে, আমাৰ ৰোহিত বাল্মীকি বুলি, সি মোক ফোন কৰিছে। মই জিমত গৈছিলোঁ, মই জিমত যাওঁতে মানে মোবাইলটো সদায় চাৰ্জত থৈ যাওঁ। ফোন মাৰি আছে, তাৰপিছত আমাৰ ষ্টাফ এজনে ৰিচিভ নকৰা দেখি আমাৰ ষ্টাফ এজনে ফোন মাৰিছে মোলৈ। তেতিয়া আমাৰ ৱাইফে তাক চিনি পায়, তাই ৰিচিভ কৰিলে, বিকাশে ফোন মাৰোঁতে ৰিচিভ কৰিলে। এতিয়া কি হ'ল তেনেকুৱা কথা। তেতিয়া মই জিমৰ পৰা আহি পেলাই ইমিডিয়েট মোৰ লগতে আহিছোঁ। চুৰ হ'ল বুলি সিহঁতে যেতিয়া কৈছে চাটাৰ খোলা আছে, মানে তলা ভাঙা মানে কি আৰু, সন্দেহটো সেইটোৱে কৰিব লাগিব, কাৰণ মানে CCTV কেমেৰাটো খোলা আছে, ওপৰতে খোলা আছে। হা, চাটাৰ এখন, চাটাৰ মেইন চাটাৰ মানে এণ্ট্ৰি চাটাৰখনে খোলা। 1,34,000 কেছ, এইটো কেছ আছিলে উইথ লকাৰ দেই, লকাৰত আছিলে এইটো। কেছ বক্সত নাথাকে, আমাৰ লকাৰত থাকে পইচা। সেই লকাৰৰ সৈতে লৈ গৈছে, মানে লকাৰ উঘালি লৈ গৈছে একচুৱেলি। বস্তু বাহিনী আমি ভিতৰত এতিয়া তেওঁলোকে আহক, আমি ভিতৰত এতিয়া নোসোমাওঁ, আমি পিছত বস্তুখিনি কাউণ্ট কৰিব লাগিব, কাৰণ আমাৰ ইয়াতে বস্তু থাকেতো, দামী দামী বস্তু থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।